নমস্কাৰ, বৰ্তমান মই আছো আলমকা বজাৰ। আলমকা বজাৰত আপোনালোকে কি গাড়ী বিচাৰিব, সকলো ধৰণৰ গাড়ী পাব। আপুনি বলেৰো পাই যাব, চাওক না ইফালে পাই যাব আপুনি ফৰচুনাৰ, টাটা হেৰিয়া পাই যাব। গতিকে এই গাড়ীখিনি মই আপোনালোকক ডিটেইলছ দিম, তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো আলমকা বজাৰে ঈদৰ কাৰণে ধামাকা অফাৰ লৈ আহিছে। লগতে আপোনালোকে বাজেটত এখন গাড়ী পাব। যদি আপুনি এখন SUV কাৰ কিনিম বুলি ভাবি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব, কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি এখন SUV কাৰ কিনিব পাৰিব। মোৰ লগত আলমদা আছে, আলমদাই গোটেই কথাখিনি ক'ব। দাদা, বহুত গাড়ী লৈ আহিছে। নমস্কাৰ, কওক। ভালে আছে? ভাল ভাল। আপোনাৰ? বহুত গাড়ী ৰাখিছে দেখোন সন্মুখত। আছে, অকমান আছে। হয়, SUV কাৰ কিমান আছে? SUV মেক্সিমাম আমাৰ তাত SUV পাব। মেক্সিমাম SUV পাব। তো মই আপোনালোকক কোৱা কথাটো সঁচা হ'ল, মেক্সিমাম গাড়ী আপোনালোকে SUV সেগমেন্টত পাব। হয়, বলেৰো আছে, চাওক না ইফালে সন্মুখত বলেৰো আছে, ইনোভা আছে, স্কৰপিঅ আছে, টাটা হেৰিয়া আছে, ফৰচুনাৰ আছে। মানে আপুনি একদম ল' বাজেটৰ পৰা আপুনি হাই বাজেটলৈকে গাড়ী পাই যাব। দাদা, গাড়ী আপোনালোকৰ ফাইনেন্স হ'ব? হৈ যায়। কোন কোন ডিষ্ট্ৰিক্টত হয়? ফাইনেন্স অল ওভাৰ অসমত হয়। অল অসমত হয়? হয়। আপোনালোকে অল ওভাৰ ইণ্ডিয়াতে হয় ফাইনেন্স। কি কয় বে? অল ওভাৰ ইণ্ডিয়াত? অল ওভাৰ ইণ্ডিয়াত হয় ফাইনেন্স। অসমত নহয়, অল অল ওভাৰ ইণ্ডিয়াত হৈ যাব ফাইনেন্স। ফাইনেন্স। আলমকা বজাৰ এনেকুৱা সুবিধা লৈ আহিছে। অল ওভাৰ ইণ্ডিয়াত আমি ফাইনেন্স কৰাই দিওঁ। হয় নেকি? যোৱা মাহৰ আগৰ মাহত ঝাৰখণ্ডত এটা ফাইনেন্স কৰাই দিছোঁ আমি। ঝাৰখণ্ডত? ওকে। তো ৰাজস্থানত ফাইনেন্স কৰাই থাকোঁ আমি। ৰাজস্থানতো কৰাই দিয়ে? ৰাজস্থানত কৰাই থাকোঁ। তো ঠিক আছে, আমি বেছি দেৰি নকৰো। টাটা হেৰিয়া আছে, টাটা হেৰিয়া এইটো কিমান বিচাৰিছে আৰু কি মডেল এইটো? টাটা হেৰিয়াৰ আমাৰ তাত বৰ্তমান 3খন আছে। তিনিখনে ব্লেক এডিশনেল হয়। আৰু এখন হৈ গ'ল 2021ৰ গাড়ী, আৰু এখন এক্সজেট প্লাছ, একদম 360 ডিগ্ৰী কেমেৰা, পেনাৰমিক সানৰুফ, ফুল টপ মডেলত হয়, অটোমেটিক ভাৰ্জনত গাড়ী। আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 12,50,000। আৰু বাকি কেইটা এটা শ্বৰুমৰ ভিতৰত আছে আৰু এটা পাৰ্কিংত আছে। নেক্সট আপোনালোকে চাব পাৰিব। ওকে। এখন কিমান আহিব? স্কৰপিঅ বৰ্তমান আমাৰ তাত 3খন আছে। এখন ব্লেক কালাৰ আছে, দুখন হোৱাইট কালাৰ আছে। এখন হৈ গ'ল X6 প্লাছ, আৰু এখন আছে S11, আৰু এখন আছে স্কৰপিঅ N। ওকে। S6 প্লাছ খনৰ আমি দাম ৰাখিছো 7,50,000 উইথ নেগোচিয়েবল হৈ যাব, 2017ৰ গাড়ী। ওকে। নেক্সট যদি আমি ইনোভা খ্ৰীষ্টা দেখাও, ইনোভা খ্ৰীষ্টা আমাৰ তাত বৰ্তমান এতিয়া ৰেডি ষ্টক আছে আমাৰ তাত 5খন। এখন আজি বুকিং হ'ল আৰু এতিয়া 4খন আছে। এখন বুকিং হৈ গ'ল, এতিয়া বৰ্তমান 4খন আছে। এখন হৈ গ'ল 2016 চনৰ গাড়ী, আৰু এখন আছে 2021 চনৰ গাড়ী, আৰু এখন আছে 2020 চনৰ গাড়ী, এখন আছে 2018 চনৰ গাড়ী। টোটেল 5খন মান আছে। 5খনৰ পৰা এখন বুকিং হৈছে, 4খন ৰেডি ষ্টক আছে। নেক্সট যদি দেখাও আমি বলেৰো। বলেৰো এখন হৈ গ'ল আপোনাৰ 2020ৰ গাড়ী, আৰু সেইখন আছে 2024ৰ গাড়ী, আৰু এখন আছে 2021ৰ গাড়ী। 2020 চনৰ গাড়ীখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব। 2024ৰ যেখন গাড়ী আছে, এইখন গাড়ী প্ৰাইস ৰাখিছো আমি 10,30,000 উইথ নেগোচিয়েবল হৈ যাব। বাকি 2021 চনৰ যেখন আছে, এইখন আমি 8,50,000 ৰাখিছো উইথ নেগোচিয়েবল হৈ যাব। ফৰচুনাৰ কি আহিব? ফৰচুনাৰ বৰ্তমান দুখন আছে। আপোনাৰ এখন হৈ গ'ল 2018ৰ গাড়ী, আৰু এখন আছে 2019ৰ গাড়ী। 3খন আছিলে, এখন অৰুণাচলত ইতিমধ্যে বিক্ৰী হৈছে, ফাইনেন্সৰ কাম মানে চলি আছে। এইখনৰ প্ৰাইস হৈ গ'ল 23,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু বাকি শ্বৰুমৰ ভিতৰত আছে, দেখাই আছো। আৰু বেনু বৰ্তমান আমাৰ তাত এখনে আছে। এখন সেকেন্ড টপ হয়, আৰু এখন আপোনাৰ 2021 চনৰ গাড়ী। আপোনাৰ এইখনৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব। XCV 300 বৰ্তমান এখনে আছে। XCV 300 এখন ডিজেল ভাৰ্জনত হয়, আৰু এখন 2021ৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,50,000 উইথ নেগোচিয়েবল হৈ যাব। L2 800 বৰ্তমান আমাৰ তাত 3খন সৰু গাড়ী, আমাৰ তাত মুঠতে টোটেল 5খন মান গাড়ী আছে। L2 800 আছে 3খন, এখন আপোনাৰ নিশান মেগনেট আছে, আৰু এখন আপোনাৰ ৰেনল্ট কিগাৰ আছে। টোটেল 5খন মান গাড়ী আছে সৰু গাড়ীৰ ভিতৰত। এইবিলাকৰ আপোনাৰ 2020ৰ আছে, 2019ৰ আছে, আৰু এইবিলাকৰ প্ৰাইস আহি যাব 2,20,000, 2,50,000, 2,60,000 এনেকুৱা ভিতৰত। একদম পানী দামত দিছে। পানী দামত। হয় হয়। এখন ইনোভা খ্ৰীষ্টা কিমান চনৰ? ইনোভা খ্ৰীষ্টা এখন 2021 চনৰ গাড়ী হয়, আৰু এখন 2.4G হয়। এখনৰ প্ৰাইস ৰাখিছো আমি 17,50,000 উইথ নেগোচিয়েবল হৈ যাব। এখন ফৰচুনাৰ 2019ৰ হয়, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 23,50,000 উইথ নেগোচিয়েবল হৈ যাব। আলকাইজাৰ বৰ্তমান আমাৰ তাত দুখন মান আছে। এখন হোৱাইট কালাৰত আছে, ফুল টপ মডেল, আৰু এখন ডিজেল ভাৰ্জনত হয়, ব্লেক কালাৰ। এখনৰ প্ৰাইস ৰাখিছো আমি 13,50,000 উইথ নেগোচিয়েবল হৈ যাব। হাৰিয়াৰ বৰ্তমান 3খন আছে বুলি কৈছিলো ৰেডি ষ্টক। এখন বাহিৰত আছে, এখন আছে, আৰু এখন পাৰ্কিংত আছে। এখন হৈ গ'ল 2021ৰ গাড়ী, আৰু ইয়াৰ প্ৰাইস ৰাখিছো 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। মাহিন্দ্ৰা থাৰ বৰ্তমান এখনে আছে। মাহিন্দ্ৰা থাৰ এতিয়া নুঠাও, ৰিসেল ভ্যালু বহুত কম। এইখনৰ প্ৰাইস হৈ গ'ল আপোনাৰ 11,50,000 উইথ নেগোচিয়েবল হৈ যাব। 2021ৰ গাড়ী, আৰু 4x4 হয়। 4x4 তো এফালে আমি স্কুল ভাড়া মাৰিবৰ কাৰণে ইকো ভ্যান
হয় ইকোভেন আমাৰ তাত বৰ্তমান 3খন আছে হয় এখন আপোনাৰ হেৰি হয় এই কি কয় এসি হয় আৰু গুটেকেইটা দুটা আছে নন এসি নন এসি এখন হৈ গ'ল 2021 এখন 22 এখন 23 আছে তে নন এসি খন আপোনাৰ 2021 খনৰ প্ৰাইস ৰাখিছো 4,80,000 উইথ নেগোচিয়েবল হৈ যাব আৰু বাকি কেইটা আপোনাৰ ধৰক 5,480 এনেকুৱা ৰেঞ্জত আহি যাব এখন হৈ গ'ল টাটা এল্টোছ 2022 গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি সেকেন্ড টপ হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 6,70,000 উইথ নেগোচিয়েবল হৈ যাব হয় নেক্সট যদি আমি এইফালে ঘুমাই হক হয় এইফালে যদি দেখাও বিটাৰা বিজা এতিয়া বৰ্তমান আমাৰ তাত 4খন মান আছে এখন লেটেস্ট মডেল নেকি একদম লেটেস্ট ভাৰ্সন যেতিয়া বৰ্তমান চলি আছে এখন মডেল হয় এখন একদম ফুল টপ মডেল হয় আৰু গাড়ী আছে ডুৱেল টনত আপোনাৰ 360 ডিগ্ৰী কেমেৰা ফুল টপ মডেল গাড়ী ওকে আপুনি দেখাই এবাৰ গাড়ী ৰানিংও কম আছে 18,000 না 20,000 ৰানিং আছে তে ইয়াৰ প্ৰাইস ৰাখিছো 12 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু উইথ সানৰুফ আছে এখনত হয় এখন সানৰুফ ফেসিলিটি পাই সানৰুফ ফেসিলিটিও আছে ওকে আৰু ডায়মন্ড কাট এলয় আছে এখনৰ ডায়মন্ড কাট এলয় এফালে এখন আৰ্টিগা আছে হয় এফালে এখন আৰ্টিগা এখন নহয় আৰ্টিগা আমাৰ তাত বৰ্তমান 5-6 খন মান আছে হয় নিউ লুক্সৰ আছে আপোনাৰ 4খন বাকি অল লুক্সৰ আছে 2খন 6খন মান আছে আৰ্টিগা এখন কিমান বিচাৰিছে এখন আপোনাৰ 2014 চনৰ গাড়ী পেট্ৰল ভাৰ্জনৰ গাড়ী হয় গাড়ী বহুত ধুনীয়া কন্ডিশন একদম সিট কভাৰ হোৱাইট কালাৰত লাগি আছে গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে টায়াৰ চাৰ একদম গুটিকেটা নতুন লাগি আছে 41,000 মান জেনুইন ৰানিং হয় গাড়ীখন তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব আৰু এখন হল আলকাইজাৰ ফুল টপ মডেল হয় আৰু পেট্ৰল ভাৰ্জনত গাড়ী উইথ পেনাৰমিক সানৰুফ 360 ডিগ্ৰী কেমেৰা ফুল টপ মডেল তে এখনৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোচিয়েবল হৈ যাব তো আৰু আছে গাড়ী নেক্সট দেখাও আমি বিটাৰা বিজা অলৰেডি 4খন মান আছে বুলি কৈছিলো এখন অল লুক্সৰ গাড়ী হয় আফটাৰ মাৰ্কেট এলয় লগো আছে আৰু গাড়ী বিডিআই হয় গাড়ী বহুত ধুনীয়া কন্ডিশন আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4 লাখ উইথ নেগোচিয়েবল হৈ যাব এফালে ইনোভা খ্রিস্টা আছে এফালে এখন হয় ইনোভা খ্রিস্টা আপোনাৰ এখন নহয় ইনোভা খ্রিস্টা মই 5খন আছে বুলি কৈছিলো বাহিৰত এখন দেখালো সন্মুখত এটো সাইডত এখন দেখালো এখন আৰু এখন তে এখন হৈ গ'ল 2.4 বি মডেল গাড়ী হয় আৰু 2017 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 11,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন হৈ গ'ল ৰেনল্ট কিগাৰ আপোনাৰ 2021 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব এফালে স্কৰপিও আছে স্কৰপিও আপোনাৰ অলৰেডি 3খন আছে বুলি কৈছিলো এখন ব্ল্যাক কালাৰ আছে দুখন হোৱাইট কালাৰ আছে এখন হৈ গ'ল 2018 চনৰ গাড়ী আৰু আপোনাৰ S11 হয় আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে এখনৰ প্ৰাইস ৰাখিছো আমি 11,50,000 উইথ নেগোচিয়েবল হৈ যাব এখন দাদা কি এখন টয়টা হাই ৰেডাৰ আৰু অল হুইল ড্ৰাইভ এটো 4টা চকাই টানে গাড়ীখন ওকে 4টা চকাই টানে বেক সাইডৰ চকাত আপোনাৰ বেটাৰী টানে 8 চকাৰ আপোনাৰ পেট্ৰলৰ টানে অল হুইল ড্ৰাইভ বুলি কয় ওকে এখন প্ৰাইস কিমান বিচাৰিছে উইথ সৰু গাড়ীৰ ভিতৰত উইথ পেনাৰমিক সানৰুফ দিছে এখনত হয় পেনাৰমিক সানৰুফ আছে ফুল টপ মডেল গাড়ী কিমান বিচাৰিছে এখন নতুনৰ দাম আপোনাৰ নিয়াৰ অবাউট 20 ওপৰত পৰি যায় ওচৰ আছে নহয় 20 ৰ ওপৰত পৰি যায় এতিয়া আমি ৰাখিছো 14,50,000 হয় 14,50,000 14,50,000 বহুত ধুনীয়া গাড়ী ওকে যদি আপোনালোকে হাই ৰাইডাৰ বিচাৰিছে পেনাৰমিক সানৰুফ থকা এখন ল'ব পাৰে এফালে যদি দেখাও আমি বিটাৰা বিজা এখন দেখাই লিওক নিউ মডেল বিটাৰা বিজা হয় আৰু গাড়ীখন একদম ৰানিং কম 12,000 না 13,000 ৰানিং আছে বহুত ধুনীয়া কন্ডিশনত গাড়ী আৰু 2000 আপোনাৰ 22 या 23 হ'ব মেবি 23 গাড়ী হ'ব তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 11,50,000 উইথ নেগোচিয়েবল হৈ যাব এফালে নতুন গাড়ী আছে ইফালে একেলগত দেখাই আছো আপোনাৰ এটা লাইন দেখাই লওক এখন হৈ গ'ল গ্ৰ্যান্ড বিটাৰা আপোনাৰ স্মাৰ্ট হাইব্ৰিড হয় এখন আপোনাৰ পেট্ৰল উইথ বেটাৰী চলিব গাড়ীখন তেল আৰু বেটাৰীত চলিব তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 11 লাখ আপোনাৰ উইথ নেগোচিয়েবল হ'ব গাড়ী বহুত ধুনীয়া কন্ডিশন আছে আপোনাৰ 13,000 চলা আছে গাড়ী একদম বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী ডাউন পেমেন্ট কিমান দিব লাগিব কোনো ডাউন পেমেন্ট আপোনাৰ মিনিমাম 3 লাখ টকা দিলে হৈ যাব ডিজায়াৰ কেবাখনো আছে দেখো ডিজায়াৰ কেবাখন মানে ডিজায়াৰ 14-15 খন মান ডিজায়াৰ আছে আমাৰ ও মাই গড 14-15 খন ডিজায়াৰ আছে এফালে দেখাও ক্ৰেটা আমাৰ তাত বৰ্তমান দুখন আছে ওকে ক্ৰেটা আপোনাৰ এখন হৈ গ'ল ব্ল্যাক কালাৰ আৰু 2023 ৰ গাড়ী আৰু এখন আছে 2022 ৰ গাড়ী হোৱাইট কালাৰ হয় এইখনো টপ মডেল হয় পেনাৰমিক সানৰুফ আপোনাৰ এখন টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আছে 13 লাখ উইথ নেগোচিয়েবল হৈ যাব ওকে এফালে আমি এসইউভি সেগমেন্টৰ গাড়ীবিলাক দেখুৱাইছো এফালে আৰ্টিগা হয় আৰ্টিগা এখন আপোনাৰ 2020 ৰ গাড়ী আৰ্টিগা আমাৰ তাত নিউ মডেল কেবাখনো আছে নিউ মডেল আপোনাৰ 3-4 খন মান আছে নিউ মডেল বাকি দুখন আছে অল লুক্সৰ এখন টোটাল 6খন আছে
এখন আপোনাৰ 2020 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব বেক সাইডে যদি আৰ্টিকা বিলাক দেখাই দিয়া এখন হৈ গ'ল অল লুকছৰ আৰ্টিকা এখন হৈ গ'ল 2013 ৰ গাড়ী আপোনাৰ ইয়াৰ প্ৰাইস দেখিছো 3,70,000 উইথ নেগোচিয়েবল হৈ যাব 3,70,000 উইথ নেগোচিয়েবল আৰু বেক সাইডে যদি দেখাই দিয়া এইখন দুখন আৰ্টিকা একেলগত এখন হৈ গ'ল ZXi প্লাস আৰু এখন হৈ গ'ল BXi ZXi প্লাস খন হৈ গ'ল 2020 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 8 লাখ আৰু ইয়াৰ প্ৰাইস দেখিছো 7,70,000 উইথ নেগোচিয়েবল হৈ যাব মানে 7,70,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এফালে আছে গাড়ী এফালে নেক্সট ডিজাৰ বিলাক যদি দেখাও এখন হৈ গ'ল এখন ডিজাৰ দেখাই দিওক এখন হৈ গ'ল আৰ্টিক সিলভাৰ বুলি কয় 2023 ৰ গাড়ী এখন ডিজাৰ নিউ লুকছৰ ডিজাৰ 2023 ৰ মডেল আৰু গাড়ী ৰানিংও কম গাড়ী বহুত ধুনীয়া কন্ডিশনত আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 6,70,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এইবিলাক 2018 চনৰ ডিজাৰ আছে 17 চনৰ আছে 19 ৰ আছে 20 ৰ আছে 21 ৰ আছে এইবিলাকৰ প্ৰাইস আপোনাৰ 450 ৰ পৰা ষ্টাৰ্টিং কৰি একদম আপ টু 650 লৈকে পাই যাব ওকে এখন কি গাড়ী এখন ৰেনল টাইবাৰ হয় ৰেনল টাইবাৰ 7 সিটাৰ গাড়ী হয় আৰু 2018 ইয়া 19 ৰ গাড়ী হ'ব নহয় 20 ৰ বা 21 ৰ গাড়ী হ'ব 2022 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 5,20,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সা ফ্ৰন্ট নহয় বেলেনো এখন ফ্ৰন্ট নহয় বেলেনো যদি দেখাও এখন দুখন তিনিখন চাৰিখন পাঁচখন মান বেলেনো আছে আমাৰ পাঁচখন বেলেনো আছে পাঁচখন বেলেনো একদম লেটেস্ট মডেল মানে নিউ লুকছৰ বেলেনো পাঁচখন মান আছে পাঁচখন মান বেলেনো মই দেখুৱাই দিছে দাদা কিমানৰ পৰা আৰম্ভ হৈছে 2000 আপোনাৰ 22 ৰ পৰা 2024 লৈকে বেলেনো আছে আপোনাৰ ধৰক 650 ৰ পৰা ষ্টাৰ্টিং কৰি আপোনাৰ ধৰক 9 লাখ লৈকে পাই যাব 650 পা আৰম্ভ কৰি আপ টু 9 লাখ লৈকে পাই যাব মই দেখুৱাই দিছো গাড়ীখন চাওক কেনেকৈ এখন দুখন তিনিখন চাৰিখন এতিয়া শোৰুমত ডিসপ্লে আছে এই কালাৰটো মজা লাগিছে এইটো কালাৰ হয় এই কালাৰটো মজা ব্ৰাউন কালাৰ হয় চাৰিখন মান ডিসপ্লে আছে বাকি কেইটা আমাৰ পাৰ্কিংত আছে গাড়ী ওকে তো এফালে আছে ওয়েগনাৰ হয় ওয়েগনাৰখন আপোনাৰ 2018 চনৰ গাড়ী 2020 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন নেক্সট যদি দেখাও এখন হৈ গ'ল আপোনাৰ আউৰা নহয় গ্ৰেনাইট নিউজ 2021 ৰ গাড়ী আৰু হোৱাইট কালাৰত আছে গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আপোনাৰ 5,30,000 উইথ নেগোচিয়েবল হৈ যাব এখন সবতকে কম দামী গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী i20 এক্টিভ একদম ফুললি টপ মডেল গাড়ী আৰু প্ৰাইস একদম ৰিজনেবল প্ৰাইস 3,70,000 উইথ নেগোচিয়েবল মাই গড 3,70,000 ডিজাৰ এখন আপোনাৰ অটোমেটিক ভাৰ্জনত হয় ডিজাৰটো বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আপোনাৰ 4,80,000 উইথ নেগোচিয়েবল হৈ যাব 5 ষ্টাৰ ৰেটিংৰ গাড়ী আপোনাৰ টাটা নেক্সন আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যোৱা মাহত যিখিনি মই গাড়ী দেখিছিলো মেক্সিমাম ষ্টক আপোনাৰ চেঞ্জিং আছে মেক্সিমাম ষ্টক চেঞ্জিং আছে তো আপোনালোকে ভিডিওটো চাই কেনে পাইছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব আৰু যদি আপুনি এখন এসইউভি কাৰ কিনিম বুলি ভাবিছে আলমকাৰ ওপৰত আপোনাৰ বেষ্ট ডিলাৰ আপোনাক মই ক'ব পাৰো যে আপুনি আলমকাৰ বজাৰলৈ আহিব লাগিব কিয়নো ইয়াতে আপুনি আপোনাৰ মনৰ পছন্দৰ এখন এসইউভি কাৰ পাব বৰ্তমানত আপুনি যদি এখন হাই ৰাইডাৰ বিচাৰি আছে আপুনি আলমকাৰ বজাৰলৈ আহিব লাগিব যদি ইনোভা বিচাৰিছে আপুনি আলমকাৰ বজাৰলৈ আহিব লাগিব যদি ফৰচুনাৰ বিচাৰিছে আপুনি আলমকাৰ বজাৰলৈ আহিব লাগিব যদি টপ মডেল একেবাৰে টপ মডেল এখন যদি মাহিন্দ্ৰা XUV 300 বিচাৰিছে তেতিয়াও আপুনি এই আলমকাৰ বজাৰলৈ আহিব লাগিব